আজি তেজপুৰ অস্থিৰোগ সম্পৰ্কীয় স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। শোণিতপুৰ জিলা তেজপুৰ ঐতিহ্যমণ্ডিত তৰুণ অসম সংঘৰ সহযোগত আৰু অৰ্থ কেয়াৰ হস্পিটেল তেজপুৰৰ সৌজন্যত অস্থিৰোগ সম্পৰ্কীয় স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। লগতে আজি উপস্থিত থাকে ডক্টৰ ভৱেনেশ্বৰ চহৰীয়া আৰু ডক্টৰ প্ৰদীপ লহকৰ। সভাৰ মূল বাক্য স্বাস্থ্যজনীৰ ওপৰত কিছু মন্তব্য ৰাখে। লগতে আজি বিভিন্ন জিলাৰ পৰা অহা ৰোগীসকলক স্বাস্থ্য পৰীক্ষা নিৰীক্ষণ কৰে। আমাৰ সাংবাদিকৰ আগত ডক্টৰসকলে কি ক'লে চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। তৰুণ অসম সংঘই প্ৰতিষ্ঠা কালৰে পৰা এনেকুৱা ধৰণৰ স্বাস্থ্য সজাগতা শিবিৰ পাতি আহিছে। আমাৰ যিসকল প্ৰতিষ্ঠা কালৰ যিসকল কাণ্ডাৰী আছিলে তেখেতসকলে আমাৰ তৰুণ অসম সংঘৰ যিবোৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা আমাৰ নিয়মাৱলীত লিখি থৈ গৈছে, সেই নিয়মাৱলী অনুসৰি আমি কিছু কাৰ্যসূচী হাতত লওঁ। তাৰে এনেকুৱা এটা কাৰ্যসূচী আমি স্বাস্থ্য সজাগতা শিবিৰ এইটো মাজে সময়ে পাতি আহিছোঁ। এই ক'ভিড কালতো আমি এনেকুৱা ধৰণৰ আমাৰ সদস্যসকলে তেওঁলোকে সেৱা আগবঢ়াইছে। এইবেলিও আমি আমাৰ যিটো এই স্বাস্থ্য সজাগতা শিবিৰ এইটো আমি দেখিলোঁ যে আমাৰ প্ৰায়ভাগ লোকৰেই যিটো জীৱনশৈলী, এই জীৱনশৈলীৰ লগত জড়িত এইটো এটা অস্থিৰ ৰোগ, যিটো তাৰ লগত জড়িত ৰোগ। আমি সেইটোৰ বিষয়ে এটা সজাগতা আনিবৰ কাৰণে আমাৰ তেজপুৰৰ যিখন অস্থিৰ ৰোগ হস্পিটেল যিখন আছে তাৰ বিশেষজ্ঞসকলক লৈ আমি আজি এইখন এইটো কৰ্মশালা আমি কৰিলোঁ, অনুষ্ঠিত কৰিলোঁ। আৰু তাৰ কাৰণে আমি এই অস্থিৰোগ হস্পিটেলৰ যিসকল বিশেষজ্ঞ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অৰ্থ কেয়াৰ তেজপুৰ হস্পিটেলৰ অবৈতনিক উপদেষ্টা। আজি তৰুণ অসম সংঘৰ এই প্ৰচেষ্টাক আমাৰ অৰ্থ কেয়াৰ হস্পিটেলৰ পৰা বিশেষভাৱে শলাগ লৈছোঁ। কাৰণ আজিকালি প্ৰায় 30 বছৰ বয়সৰ পৰা মানুহৰ বিভিন্ন ধৰণৰ অস্থিৰ ৰোগ দেখা যায়। তাৰে ভিতৰত কেলছিয়াম ডেফিচিয়েঞ্চি, ভিটামিন B12 ডেফিচিয়েঞ্চি আৰু এই যিবিলাক বেমাৰ দেখা যায়, কিছু সাৱধানতা ল'লে এই বেমাৰৰ পৰা হাত সাৰিব পাৰি। আজিৰ এই প্ৰচেষ্টাই নিশ্চয় আমাৰ ৰাইজৰ মাজত এটা সজাগতা বৃদ্ধি কৰিব আৰু তেওঁলোকে প্ৰতিটো পৰামৰ্শ ল'ব পাৰিব। ধন্যবাদ। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ প্ৰতিবেদন, টাকছক 24 ইণ্ডিয়া।